আমি ধাৰাবাহিকভাৱে বাতৰি কৰিছো চৰ্চা চলি আছে যে যোৰহাটলৈকে এছুৱা বা যোৰহাটৰ পৰা জাজিলৈকে এছুৱা এক প্ৰকাৰ গুগল মেপৰ পৰাই নোহোৱা হৈ থাকিল হে নিৰ্দেশনা এটা গুগল মেপেও নেদেখুৱাই ইমানে তথ্যবস ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ সেই কাম এতিয়া আহিছো কলিয়াবৰতো সেই স্থানত নিৰ্মাণ কাৰ্য চলি আছে উৰণ হেতুখনৰ আজি 10টা বছৰ সম্পূৰ্ণ হৈ গল ইটোৰ পাছত হিটো নিৰ্মাণকাৰী প্ৰতিষ্ঠান আহিছে তাৰ পৰা পলায়ন কৰিছে এই সমূহ আৰু কিমান দিনলৈ ৰাজ্যে জমৰ যাতনা ভুগিব লাগিব সিমপ্লেক্সে কিয় তাৰ পৰা পলায়ন কৰিলে গোটেই কথা বতৰাখিনি কি হৈছিল মই হেয়া জানিবলৈ বিচাৰিছো স্থানীয় ৰাইজ আপোনাৰ হৈতে উপস্থিত আছে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বিচাৰিছে কি কব তেওঁলোকে কি দেখি আহিছিল চকুৰ সন্মুখত কেনেদৰে সেই স্থানত নিৰ্মাণ কাৰ্য চলি আছিল সংগীতা দেৱী সাপ পাপৰি 10টা বছৰ এখন উৰণ সেতু নিৰ্মাণ চলি আছে নিৰ্মাণ কাৰ্য চলি আছে 10টা বছৰে এখন উৰণ সেতুৰ নিৰ্মাণ সম্পূৰ্ণ নহল ভাৰতৰ হয়তো কোনো এখন ৰাজ্য কোনো এটা অঞ্চলত হয়তো এনে ধৰণৰ কাণ্ড হোৱা নাই NHIDCLৰ অধীনত হয়তো এনে ধৰণৰ কাণ্ড হোৱা নাই যে 10টা বছৰে এখন উৰণ সেতুৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই কলিয়াবৰ তিনিআলিত যি এখন উৰণ সেতু 2 লেনযুক্ত যি উৰণ সেতু প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন উৰণ সেতু সেই উৰণ সেতুখনৰ সাৰ্ভে হৈছিল 2013 চনত আৰু 2016 চনৰ পৰাই নিৰ্মাণ কাৰ্য চলাইছিলে সিমপ্লেক্স ইনফ্ৰাষ্ট্ৰাকচাৰ নামৰ এটা কোম্পানীয়ে কিন্তু এই যেতিয়াৰ পৰা নিৰ্মাণ কাৰ্য চলাইছে তেতিয়াৰ পৰাই স্থানীয় ৰাইজৰ প্ৰতিবাদ দল সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে কাৰণ তেওঁলোকে লেহেমিয়া গতিৰে যি কাম চলি থকা দেখিছিলে তাৰোপৰি 4 লেনযুক্ত যি 4 লেন যি নিৰ্মাণ কাৰ্য চলি আছিল এই অঞ্চলত সেই নিৰ্মাণ আশ্বাসপূৰ্ণ হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে আদালতৰ কাষ চাপিছে গৈ স্থানীয় ৰাইজ কাৰণ এই যি 10 বছৰে প্ৰায় 10 বছৰে যি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহল এই কলিয়াবৰ উৰণ সেতুখন এই উৰণ সেতুখন নিৰ্মাণ হোৱাৰ সময়ছোৱাত কিন্তু ৰাইজে জমৰ যাতনা ভুগিব লগা হৈছে কেৱল যে পথচাৰী বা কেৱল যে দূৰণিবতীয়া যান বাহনে ইয়াত দুৰ্ভোগ ভুগিব লগা হৈছে তেনে নহয় ইয়াৰ যি স্থানীয় ৰাইজ উৰণ সেতুখনৰ কাখৰীয়া যিসকল ৰাইজ সেই সকল ৰাইজে কিন্তু জমৰ যাতনা ভুগিব লগা হৈছে দিনে নিশাই কাৰণ যেটো সাৰ্ভিস ৰোড এটা নিৰ্মাণ কৰিব লাগে নীতিগতভাৱে এখন উৰণ সেতু নিৰ্মাণ হোৱাৰ বা 4 লেন এটা নিৰ্মাণ হোৱাৰ সমান্তৰালভাৱে যেটো সাৰ্ভিস ৰোড নিৰ্মাণ হ'ব লাগে সাৰ্ভিস ৰোড ইয়াত নিৰ্মাণ হোৱা নাই নলা নৰ্দমা নিৰ্মাণ হোৱা নাই যাৰ বাবে জমৰ যাতনা জিয়াটো ভুগিব লগা হৈছে স্থানীয় ৰাইজে 10টা বছৰ ধৰি আৰু এতিয়া আটাইতকৈ ডাঙৰ কথা হৈছে আজি যোৱা 5টা দিন ধৰি যেটো নিৰ্মাণ প্ৰতিষ্ঠান ঠিকাদাৰী নিৰ্মাণ প্ৰতিষ্ঠান সিমপ্লেক্স ইনফ্ৰাষ্ট্ৰাকচাৰ 5 দিন ধৰি ইয়াত নাই 5 দিন ধৰি কাম বন্ধ হৈ আছে ইয়াত কোনো স্থানীয় ৰাইজে গম নাপায় দল সংগঠনে গম নাপায় যে কিহৰ কাৰণে হঠাতে সিমপ্লেক্স কোম্পানীয়ে কাম বন্ধ কৰি ইয়াৰ পৰা পলায়ন কৰিছে তেওঁলোকৰ কি অসুবিধা আছে কিহৰ বাবে কাম এনে ধৰণে স্থবিৰ হ'ব লগা হৈছে বা বন্ধ হ'ব লগা হৈছে কোনেও নাজানে গতিকে এটা অনিশ্চয়তা আহি পৰিছে আমি যদি পৰিবেশ দেখুৱা পাপৰি এয়া হৈছে কলিয়াবৰ তিনিআলি পৰিবেশ এইটো এটা অত্যন্ত ব্যস্ত অঞ্চল যেহেতু 37 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈছে এটা অত্যন্ত ব্যস্ত এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা পথ যিটো পথৰ নিৰ্মাণ কাৰ্যতে এতিয়া NHIDCL চূড়ান্ত হেমাহি কৰি থকা আমি দেখিবলৈ পাইছো আপুনি ইতিমধ্যে প্ৰকাশ কৰিছে যোৰহাট জাজিৰ কথা আপুনি এতিয়া যদি কলিয়াবৰ তিনিআলিৰ কথা কয় কলিয়াবৰ তিনিআলিটো ইয়াৰ পৰা আপোনাৰ লখিমপুৰ তেজপুৰ ইটানগৰ অৰুণাচললৈকে বা উজনিলৈকে বা গুৱাহাটীলৈকে এই স্থানৰ পৰা এই কেন্দ্ৰস্থলৰ পৰা যাতায়াত হয় কিন্তু এই যি স্থান আমি দেখুৱাইছো এই উৰণ সেতুখন নিৰ্মাণ হোৱাৰ পিছৰ পৰা এই স্থানটো এটা যতে ততে আপুনি গাত দেখিবলৈ পাব আৰু এটা সাংঘাতিক ইয়াত সময়ে ইয়াত দুৰ্ঘটনা সংঘটিত হৈছে আৰু নিৰ্মাণ আজি 10 বছৰে যেহেতু নিৰ্মাণ কাৰ্য চলি আছে এখন উৰণ সেতুৰ গতিকে এই স্থানত এই ৰাইজে কেনে ধৰণৰ জিয়াটো ভুগিব লাগিব হেয়া সহজে অনুমেয় স্থানীয় ৰাইজ দল সংগঠনে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছে যে লেহেমিয়া হৈছে এই নিৰ্মাণ কাৰ্য লেহেমিয়া হৈছে যাৰ বাবে ক্ষিপ্ৰতৰ কৰিবলৈ ৰাইজে দল সংগঠনে বাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে NHIDCLৰ ওচৰ চাপিছে তেওঁলোকে আদালতৰ কাষ চাপিছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকে ফল লাভ কৰা নাই আমি স্থানীয় ৰাইজ আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম তেওঁলোকে কি ক'ব বিচাৰে 10 বছৰ ধৰি সম্পূৰ্ণ নহল এখন উৰণ সেতু এতিয়া নিৰ্মাণকাৰী প্ৰতিষ্ঠানে পলায়ন কৰিছে আসলতে ক'বলৈ গ'লে চাওক এটো এক কথাত কেন্দ্ৰীয় চৰকাৰে অসমক কৰা প্ৰতাৰণাৰ অন্য এটা নমুনা উদাহৰণ কাৰণ এটো আপোনালোকে সকলোৱে জানে যে যেটো NH37 উজনি অসমৰ নামনি অসমৰ একমাত্ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পথ অকল সেই পথে এইটোৱে নহয় যে উজনি অসমৰ বা নামনি অসমৰ 37 নম্বৰ ৰাষ্ট্ৰীয় পথ আটাইতকৈ গুৰুত্বপূৰ্ণ এইটো এছিয়ান হাইৱে 1 কৰা হৈছে যেটো অসমৰ পৰা ডাইৰেক্ট ভাৰতবৰ্ষৰ পৰা ডাইৰেক্ট ম্যানমাৰ থাইলেণ্ড বা বেংকক মালয়েছিয়া এইবোৰ দেশলৈ যোগাযোগ কৰাৰ কাৰণে এইটো ৰাস্তা
যোৱা কেইবছৰমানৰ আগতে এছিয়ান হাইৱে নাম্বাৰ 1 কৰা হৈছে। তাৰমানে ভাৰতবৰ্ষৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পথ, যিটো ৰাষ্ট্ৰৰ সৈতে সংযোগ কৰা এটা পথ। এই পথটোৰ যিধৰণে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ দায়িত্ব ল'ব লাগিছিল বা ভাল কৰাৰ এটা ব্যৱস্থা কৰিব লাগিছিল, কোনো কাৰণতে কৰা নাই। আৰু কলিয়াবৰ তিনিআলিৰ বৰ্তমান আপোনালোকে যিটো অৱস্থা দেখিছে, এই ইয়াতেই মানে গোটেই কথাবিলাক ধৰা পৰিছে যে কেন্দ্ৰীয় চৰকাৰে অসমৰ ক্ষেত্ৰত মাহিয়াৰ দৃষ্টিৰে সদায় চাই আহিছে আৰু ভৱিষ্যতেও চাব। এইটো আমি এতিয়াও লক্ষ্য কৰিছোঁ। কাৰণ এই হাইৱেটো নগাঁৱৰ পৰা যিটো ইষ্ট ৱেষ্ট কৰিডৰ আগতে বনাইছিলে, 24 বছৰে সম্পূৰ্ণ হয় আপোনালোকে জানে। হাফলঙৰ যিটো এৰিয়া, ডিমা হাছাওৰ এৰিয়াত এতিয়াও আজি 24 বছৰে ইষ্ট ৱেষ্ট কৰিডৰৰ কাম কৰিব পৰা নাই। তাৰপাছত 2010 চনত নগাঁও ইটানগৰৰ যিটো ৰাজধানী সংযোগ প্ৰকল্প কেন্দ্ৰীয় চৰকাৰে দ্বিতীয়টো 4 লেনযুক্ত পথ ঘোষণা কৰিছিল। প্ৰথমটো ইষ্ট ৱেষ্ট কৰিডৰ আৰু দ্বিতীয়তে এইটো নগাঁৱৰ পৰা যিটো ইটানগৰ 4 লেনযুক্ত পথ নিৰ্মাণ কৰিছিল, তাৰ কলিয়াবৰ তিনিআলি পথটো আটাইতকৈ গুৰুত্বপূৰ্ণ। কাৰণ আপোনালোকে যদি চাই, কলিয়াবৰ তিনিআলি অসমৰ একদম মধ্যম জেগাই নহয়। ইয়াৰ পৰা আপোনালোকে যদি ধুবুৰীলৈ ডিষ্টেঞ্চটো চাই, ইয়াৰ 450 কিলোমিটাৰ আৰু শদিয়ালৈ ডিষ্টেঞ্চ চাই 440 কিলোমিটাৰ আৰু ইয়াৰ পৰা ইটানগৰ টাৱাঙলৈ 480 কিলোমিটাৰ। তাৰমানে অসমৰ একেবাৰে সোঁমাজত আছে। ইয়াৰ পৰা যদি আইজাললৈ যদি পোনপটীয়া পথ হ'লেহেঁতেন, তেতিয়াহ'লে সেই 450 পৰা 500 কিলোমিটাৰ ভিতৰত। গুৱাহাটীক যদি প্ৰথমখন দুৱাৰমুখ বুলি কওঁ, কলিয়াবৰ আমি দ্বিতীয়খন দুৱাৰমুখ বুলি ক'ব পাৰোঁ। নিশ্চয় মানে গুৱাহাটীক অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন দুৱাৰমুখ বুলি কোৱা হয়। আৰু কলিয়াবৰ তিনিআলি নিশ্চয়কৈ অসমৰ দ্বিতীয়খন দুৱাৰমুখ। কাৰণ ইয়াৰ পৰা উত্তৰ অসম বা দক্ষিণ অসম আৰু পূব অসম, পশ্চিম অসমৰ সকলো ঠাইলৈকে ইয়াৰ পৰা যাতায়াতৰ ব্যৱস্থা আছে। ইয়াৰ পৰা গাড়ী পথ আছে। গতিকে কলিয়াবৰ তিনিআলি দ্বিতীয়খন দুৱাৰমুখ। অকল দ্বিতীয়খন দুৱাৰমুখেই নহয়, কলিয়াবৰ তিনিআলি যিটো জংচন, সেই জংচনটো ডিফেন্সৰ কাৰণে, ইণ্ডিয়ান আৰ্মিৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ। কাৰণ ইয়াৰ পৰা আপোনালোকে জানে, মিছাত যিটো আৰ্মি কেম্প হৈছে, সেইটো অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ এটা 4টা ব্ৰিগেড য'ত আছে, অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ডাঙৰ এটা আৰ্মি হেডকোৱাৰ্টাৰ। আৰু তেজপুৰত আছে 4 ক'ৰ। তেজপুৰ 4 ক'ৰৰ লগতে মিছাৰ আৰ্মি কেম্পৰ অৰুণাচলৰ যিটো বৰ্ডাৰ, চীনা বৰ্ডাৰ, সেই চীনা বৰ্ডাৰলৈ যাবৰ কাৰণে আৰ্মি বিভিন্ন গধুৰ যান বাহন সৰবৰাহ কৰিবৰ কাৰণে কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। এতিয়া যিহেতু আপুনি 5 দিন ধৰি আপোনালোকে দেখিছে যে নিৰ্মাণ প্ৰতিষ্ঠানটোৱেই নাই, প্ৰায় 5 দিন ধৰি নিৰ্মাণ প্ৰতিষ্ঠানটোৱেই নাই। আচলতে 5 দিন নহয়, আজি 3 মাহ মানৰ পৰাই তেওঁলোকৰ কাম স্থবিৰ। 3 মাহ মানৰ পৰা কাম লাহে লাহে মানে কমাই আনিছে। 5 দিন নহয়, আজি প্ৰায় 1 মাহ ধৰি তেওঁলোকৰ যিকেইজন বিষয়া ইয়াত নাই। কেইটামান কৰ্মচাৰী ইয়াত কাম চোৱা চিতা কৰি আছে আৰু বিষয়া নাই। বিষয়া ইতিমধ্যে 1 মাহ 1.5 মাহ আগতে পলায়ন কৰিছে। ইয়াৰ যিজন প্ৰজেক্ট মেনেজাৰ আছিল, তেওঁ 3 মাহে আমি বিচাৰি পোৱা নাই। আমি বিচাৰি নোপোৱাৰ কাৰণে আমি প্ৰশাসনক কথাটো অৱগত কৰিছিলোঁ। ইতিমধ্যে তিনিআলি বৰ্তমান যিটো পথৰ দুৰৱস্থা, বোলে তেওঁলোকেতো ফ্লাইঅভাৰটো কমপ্লিট কৰিব পৰা নাই। এটা বদনামী অনুষ্ঠানক চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিছে, এটা কাম কৰিব পৰা নাই। আৰু তাৰ কাৰণে আমি তেওঁলোকক ইডিক লগ পাইছোঁ। ইডিয়ে কৈছে এইটো আমি ৰিটেণ্ডাৰ কৰিম, তেওঁলোকে কামটো সম্পূৰ্ণ কৰিব পৰা নাই। বোলে কি কাৰণে দিলে তেওঁলোকক কাম? তাৰমানে কেন্দ্ৰীয় চৰকাৰে আটাইতকৈ বদনামী অনুষ্ঠানকেইটাক অসমলৈ পঠায়। চিমপ্লেক্সৰ এটা বদনাম আছে। চিমপ্লেক্সৰ অসমৰ বিভিন্ন জেগাত তেওঁলোকে কাম কৰিব পৰা নাই। আধা কাম সামৰি গৈছে। গতিকে চিমপ্লেক্সৰ নিচিনা এটা দুৰ্বল, আৰু সিহঁতে মানে আচলতে সিহঁতৰ আন্তঃগাঁথনি ভালকৈ নাই, তেনেকুৱা এটা অনুষ্ঠানক উত্তৰ পূৰ্বাঞ্চলত কাম কৰিবলৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টে পঠাই দিয়ে, যাৰ ফলত সকলো কাম আধৰুৱা হৈ আছে। আৰু কলিয়াবৰ তিনিআলিৰ অৱস্থাতে সেইটোৱেই কাৰণে। আমি যিহেতু আৰু স্থানীয় ৰাইজ আছে, আপোনালোকে যোৱা বছৰসমূহত আপোনালোকে দেখি আহিছে ইয়াৰ নিৰ্মাণ কাৰ্য কেনেধৰণে চলিছে। আপোনালোকে স্থানীয় ৰাইজ কিমান অসুবিধাৰ মাজত আপোনালোকে চলিছে বা কেনেধৰণে কাম হোৱা দেখিছে? নহয়, প্ৰথমে আপোনালোকক ধন্যবাদ জনাম যে আজি এনেকুৱা এটা দিনত আমাৰ ওচৰত সহভাগী হৈছে। আমি আজি দুখিত, কাৰণ কিয় আজি 11 বছৰে আজি এই অৱস্থাত পৰি আছে। আৰু এই আমাৰ যি কাষৰ দাঁতি কাষৰীয়া ঘৰখিনি আছে, এই ঘৰখিনি যিসকল বৃদ্ধ মানুহ আছে, দাঙি দাঙি ৰাস্তা পাৰ কৰিবলগীয়া হৈছে। ৰাস্তাটো তেওঁলোকে বনাই দিয়া নাই। আচলতে নাই, প্ৰথমে তেওঁলোকে ৰাস্তা বনাব লাগিছিলে, বনাই সুবিধা কৰি দিয়াৰ পিছত তেওঁলোকে এই নিৰ্মাণ কাৰ্য কৰিব লাগিছিল। কিন্তু সেইটো নকৰি পেলাই তেওঁলোকে ৰেলৰ চিৰিৰ নিচিনা চিৰি পাৰি লৈ পেলাই তেওঁলোকে ট্ৰলি আনি পেলাই কাম কৰি আছে। আৰু কাম হৈ যোৱাৰ পিছতো সেইবিলাক উঠাই দিয়া নাই। আৰু সেইবিলাক উঠাই নিদিয়াৰ কাৰণে ঘৰৰ পৰা মানুহ ওলাব নোৱাৰা হৈছে, ল'ৰা ছোৱালী ওলাব নোৱাৰা হৈছে। গতিকে এই অৱস্থা তেওঁলোকে বিপদত পেলাই কামখিনি কৰিছে। 2 নম্বৰ কথা হৈছে কি, তেওঁলোকৰ কামখিনি প্ৰথমৰ পৰাই লেহেমীয়া গতিতেই কৰি আছিলে। আমাৰ অলপ সন্দেহ হৈছিল, তথাপিও এতিয়া দেখিছোঁ যে তেওঁলোকৰ মানুহেই নাই। আজি 5-6 দিন ধৰি পেলাই তেওঁলোকৰ মানুহে নাই, কোনো এজন মানুহে নাই, কোনো এজন মানুহ লগ পাবলগীয়াও নাই। আৰু তেওঁলোকে বয় বস্তু দেখিছে, আপোনালোকে ইয়াত দেখিছে চববিলাক, এইফালে দেখিছে চববিলাক বস্তু তেওঁলোকে পেলাই থৈ গৈছে, মেচিনাৰী বস্তুবিলাক পেলাই থৈ গৈছে। আৰু আপোনাৰ এই পকাৰ পোষ্টবিলাক ৰাস্তাৰ অহা যোৱা কৰা ৰাস্তাত পেলাই থৈ গৈছে। গতিকে কোনো মানুহ সেইফালেদি আহিব পৰা নাই, ল'ৰা ছোৱালীবিলাক আহিব পৰা নাই। গতিকে তেওঁলোকে বিপদত পেলাইছে আমাক। দেখা দেখি কথা তেওঁলোকে বিপদত পেলাইছে, কামটো আধৰুৱা কৰিছে, বিপদত পেলাইছে। কামটো সম্পূৰ্ণ হোৱা নাই, সেইটো এটা বিপদ আছে। কিন্তু তেওঁলোকে কাম আধৰুৱাকৈ পেলাই থৈ যেনেধৰণে বিশৃংখল
বিশৃংখলভাৱে পেলাই থৈ গৈছে তাতো আপোনালোকৰ বিপদ য'তে ত'তে দুৰ্ঘটনা হোৱাৰ শংকা আছে হয় দুৰ্ঘটনা হোৱাৰ শংকা নহয় দুৰ্ঘটনা হৈয়ে আছে এতিয়া চাওক প্ৰথমতে ইমান দিন হ'ল 10 বছৰ 11 বছৰ হ'ল আজিলৈকে এখন ফ্লাইঅভাৰ বনাই দিব পৰা নাই কিন্তু আপোনালোকে চাওক বিভিন্ন জেগাত ইমান ফ্লাইঅভাৰ বনাই আছে সেইটো 2 বছৰ 3 বছৰৰ ভিতৰতে তেওঁলোকৰ প্ৰয়োজন অনুসৰি অতি সোনকালে বনাই দিব পাৰিছে এইখন বনাই দিব নোৱাৰাৰ কোনো কাৰণ থাকিব নোৱাৰে কিন্তু এইটো দেখা গৈছে যে আজি 10-11 বছৰ ধৰি এই ফ্লাইঅভাৰখন আজি বনাই অলপ কেইদিনমান কাম কৰিব কেইদিনমান আকৌ গুচি যাব আকৌ দেখিম যে এমাহত কেইজনমান মানুহ আহি কাম কৰিছে এনেকৈ এৰাধৰাকৈ কামবিলাকতো হ'ব নালাগে এইটো কিবা এটা নিশ্চয় তেওঁলোকৰ আছে ভিতৰুৱা কথা আমি বুজি নাপাওঁ কিন্তু আমাৰ যিয়েই নাথাকক আমাৰ এটাই অনুৰোধ আমি অনুৰোধ কৰিবহে পাৰোঁ কাৰণ আমি একো কৰিব নোৱাৰোঁ আমাৰ অসুবিধাবিলাক চাওক আজি যি দুই চাইডে যিটো ছাৰ্ভিচ ৰোড দিব লাগিছিলে সেই ছাৰ্ভিচ ৰোডকেইটা আগতে বনাই দিয়ক তাৰপিছত তেওঁলোকে মাজভাগত যিখন ফ্লাইঅভাৰ বনাইছে এবছৰত বনাই 10 বছৰত বনাই থাকক কিন্তু আমাৰ গোটেই ৰাইজৰ এই গোটেই কলিয়াবৰ তিনিআলিৰ আশে পাশে থকা ৰাইজ লগতে বিভিন্ন ষ্টেট কম কাৰণ অকল বিভিন্ন ষ্টেট আমাৰ জিলা ক'লেই নহ'ব এতিয়া ধৰক আমাৰ ইটানগৰ অৰুণাচলৰ পৰা আহে ইফালে আপোনাৰ তিনিচুকীয়াৰ ফালৰ পৰা আহিব ইপিনে গুৱাহাটীৰ পৰা আহিব এইটো তিনিআলিত কলিয়াবৰ তিনিআলি ইমান ব্যস্ততাপূৰ্ণ তিনিআলি ইয়াত আপোনাৰ এখন গাড়ী কোনফালে যাব কোনফালে আহিব কেনি পাৰ হ'ব ইয়াত কোনো ধৰণৰ এইটো সুবিধা নাই ট্ৰেফিকৰ ব্যৱস্থা নাই ট্ৰেফিকৰ ব্যৱস্থা বনাব কেনেকৈ আপোনাৰ ট্ৰেফিকৰ ব্যৱস্থা কেতিয়া কৰিব বোলে ৰাস্তাকেইটা আছে তেতিয়াহে ট্ৰেফিক হ'ব এতিয়া ৰাস্তাই নাই ইফালৰ পৰা গাড়ী আহিব সিফালৰ পৰা দলঙৰ তলেদি যেনি তেনি গাড়ী গৈ আছে একেবাৰে 4-5খন গাড়ী গৈছে কাৰণ দলঙৰ ওচৰত ৰাস্তা বুলিবলৈ নাই বহল ৰাস্তা গতিকে আমাৰ অনুৰোধ তেখেতসকলে অতি সোনকালে এই ফ্লাইঅভাৰখন যেতিয়া বনাই বলক আমাৰ ক'বলগীয়া নাই কাৰণ আমাৰ ৰাইজৰ সুবিধা কৰি দিয়ক আৰু যিখিনি যান বাহন ইতিমধ্যে গৈ আছে এই যান বাহনবিলাকৰ বহুত ভিৰ কমি যাব এতিয়া কিমান সৰু সুৰা এক্সিডেণ্ট হৈ আছে এতিয়া আমাৰ ডাঙৰ এক্সিডেণ্ট হ'বলৈ য'ত নেকি 50-60 জন মানুহ মৰিব তালে বাট চাই আছে নেকি এতিয়া আমাৰ সদায় সৰু সুৰা আজি টেম্পৰ এক্সিডেণ্ট কালি বোলে ট্ৰাকখন গৈ পৰিলগৈ আজি বোলে কোনোবাই মানুহে খুন্দিয়ালে এনেকুৱা ধৰণৰ ঘটনা হৈ আছে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে স্থানীয়সকল সংগীতা দেৱী এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেদৰে বিভিন্ন সচেতন ব্যক্তি আজিৰ দিনটোত ওলাই আহিছে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আকৌ কৈছোঁ এইসমূহ হৈছে ৰাষ্ট্ৰীয় ঘাইপথ যিসমূহ ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া গৰু যোৱা বাটলৈ এক প্ৰকাৰ পৰিণত হৈছেগৈ য'ত গগলেও এতিয়া পথ নিৰ্দেশনাত নেদেখুওৱা হৈছে তাৰ পাছত চলি আছে বা তাৰ মাজতে চলি আছে কেইবাখনো উৰণ সেতুৰ কাম কলিয়াবৰ উৰণ সেতু আপোনালোকক দেখুৱালোঁ নিৰ্মীয়মান অৱস্থাত থকা সেই উৰণ সেতুখনৰ কাম সম্পূৰ্ণ নকৰাকৈ চিম্প্লেক ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেডে সেই স্থানৰ পৰা পলায়ন কৰিছে আৰু পলায়ন কৰাৰ পাছতেই এতিয়া সচেতন ব্যক্তিসকল ওলাই আহিছে কিহৰ বাবে তেওঁলোকে উত্তৰ বিচাৰিছে তেওঁলোকে ন্যায়ালয়ৰ কাষ চাপিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ